মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার প্রচেষ্টা আজি আমি নগাঁও ক্ৰীড়া সন্থায় উদ্যোগত আৰু আমাৰ জুৰিয়া নিউ মিলান ক্লাব আৰু জুৰিয়া প্ৰেছ ক্লাবৰ সহযোগত আমি ৭০ সংখ্যক ভাৰতৰত্ন গোপীনাথ বৰদলৈ ফুটবল টুৰ্ণামেণ্ট ক্লাষ্টাৰ 3 নগাঁও ডিষ্ট্ৰিক্টৰ খেল এই জুৰিয়া বগৰীগুৰি হাইস্কুল খেলপথাৰত আমি আয়োজন কৰিব লৈছোঁ। আজি এই উদ্বোধনী অনুষ্ঠানত আমি স্থানীয় ব্যক্তিসকলৰ লগতে আমাৰ নগাঁৱৰ পৰা যিসকল খেলুৱৈ প্ৰায় আজি ৬০ বছৰ আগতে তেওঁলোকে বৰদলৈ ট্ৰফি অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ মাজৰ পৰা আমি প্ৰায় আজি ৭ গৰাকী সেইসকল খেলুৱৈক আজি ইয়াত আমি সম্বৰ্ধনা জনাইছোঁ। তাৰ লগে লগে এই স্থানীয় উদ্যোক্তা সমিতিয়ে যি সুন্দৰভাৱে এই খেল আয়োজন কৰাৰ আজি শুভ উদ্বোধনী অনুষ্ঠান হ'ল, তাৰ বাবে মই উদ্যোক্তা সমিতিৰ ফালৰ পৰা স্থানীয় উদ্যোক্তা সমিতিক মই ধন্যবাদ জনাইছোঁ। আৰু এই জুৰিয়াৰ পূৰ্বৰ যিটো ক্ৰীড়াৰ ইতিহাস আছিল, বিশেষকৈ ফুটবলৰ, সেই ফুটবলৰ ইতিহাস পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে উদ্যোক্তা সমিতিয়ে আৰু প্ৰেছ ক্লাব আৰু জুৰিয়া নিউ মিলান ক্লাবে যি প্ৰচেষ্টা এই বৰদলৈ ট্ৰফিৰ জৰিয়তে ল'লে, মই আশা কৰিম যে এই বৰদলৈ ট্ৰফিয়ে এটা বাৰ্তা দিব যে স্থানীয় যিসকল যুৱ খেলুৱৈ আছে, যিসকলে ভৱিষ্যতে সপোন দেখে খেলক লৈ, সেইসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই খেলখনে যথেষ্ট উদগনি দিব। আৰু মই খুব আশাবাদী যে জুৰিয়াৰ যিসকল সংগঠক আছে তেওঁলোকে খুব উদ্যমীভাৱে এই খেল আয়োজন কৰাৰ ইচ্ছা প্ৰকট কৰিলে আৰু আমি নগাঁও ক্ৰীড়া সন্থায়ো এই খেল আয়োজন কৰাৰ সিদ্ধান্ত ল'লোঁ। লোৱাৰ লগে লগে আমাৰ সন্মানীয় বিধায়ক তথা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মা ডাঙৰীয়ায়ো এই জুৰিয়াত খেল আয়োজন কৰাৰ কাৰণে আমাক সন্মতি প্ৰদান কৰিলে। আমি এই সুযোগতে তেখেতে আজি এই অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও চৰকাৰী বিশেষ কামত তেখেতে গুৱাহাটী যাবলগীয়া হোৱাত আজিৰ এই সভাত উপস্থিত নাই যদিও তেখেতে এই উদ্বোধনী অনুষ্ঠানত আমাক উপস্থিত থাকি যাতে এই খেলখন সুন্দৰভাৱে শুভ উদ্বোধনী হয় তাৰ তেওঁ শুভকামনা জ্ঞাপন কৰিছে। তাৰ লগে লগে আমাৰ স্থানীয় ৰাইজেও যিদৰে সহযোগিতা দেখিছোঁ মই দৰ্শকৰ শাৰীত, মই আশা কৰিম আগন্তুক খেলবিলাকতো তেওঁলোকে এনেধৰণে সহায় আৰু সহযোগিতা আগবঢ়াব। নিশ্চয় এই বৰদলৈ ট্ৰফি ক্লাষ্টাৰ 3 নগাঁও জোনৰ খেল খুব সুন্দৰ আৰু সফল সামৰণি পৰিব আৰু আমি অহা 13 তাৰিখে এটা সুন্দৰ ফাইনেল উপভোগ কৰিবলৈ সক্ষম হ'ম বুলি আশাবাদী।